তো বন্ধুসকল মই আছোঁ ৰয়েল এনফিল্ড ডিলাৰত আৰু এই দাদা এজনে তাৰমানে বাইকখন সাৰ্ভিচিং কৰিব লৈ আহিছে আৰু ইয়াতে নতুন বাইক লৈ আছে আৰু আপোনালোকৰ কোনখন পচন্দৰ বাইক ক'বচোন মই দেখাই আছোঁ গোটেই বাইকখিনি আপোনালোকৰ এতিয়া সেয়া হ'ল প্ৰথমতে আছে আপোনাৰ ৰয়েল এনফিল্ডৰ যিটো হাণ্টাৰ 350 মডেল আৰু এতিয়া বহুত চলি আছে কিন্তু আৰু এইফালে আছে আপোনাৰ কণ্টিনেণ্টেল GT 650 আৰু এইফালে আছে মোৰ পিছফালে স্ক্ৰেম 440 cc এইটো আৰু এতিয়া দেখাই আছোঁ মই আপোনালোকক মেইন জুথিয়া টাইগাৰ মানে হিমালয়ান 450 এইখন বহুত দেখাত ইমান ডাঙৰ লাগে আচৰিত মানে বহুত ডাঙৰ হয় টেংকিটো আৰু হেভিও হয় আৰু পিছফালে চাওঁ একদম মানে বহুত বাইক আছে কিন্তু ইয়াত নৰ্মেলি আপোনাৰ 4-5টামান মডেল আছে এইখন হৈছে আপোনাৰ মেটৰ ঠিক আছে মেটৰ আৰু ক্লাছিকখন আছে তো তেনেকৈ হাণ্টাৰ 350 ক্লাছিক এইবিলাক ক্লাছিক 350 আৰু এনেকৈ হাণ্টাৰ ক্লাছিক মেটৰ হিমালয়ান স্ক্ৰেম এনেকৈ মানে 4-5টামান মডেল আছে আৰু বাইক চাওঁ শেষলৈকে কিমান ষ্টকত বাইক